ওম গণেশায় নমঃ। নমস্কাৰ প্ৰিয় দৰ্শকসকল, সকলোৰে প্ৰত্যেকটো দিন সুন্দৰ হওক, মনে বিচৰা আশা আকাংক্ষাই পূৰ্ণতা লাভ কৰক তাৰ কামনা ভগৱানৰ শ্ৰীচৰণত, মা ভগৱতী মা কামাখ্যাৰ শ্ৰীচৰণত ৰাখিছোঁ। আজি বিশেষ বিষয় আপোনালোকৰ ওচৰত নিৰ্বাচন কৰি লৈছোঁ। আমাৰ চেনেলৰ বহুতো দৰ্শকেই কমেণ্টৰ জৰিয়তে এই প্ৰশ্ন আমালৈ পঠিয়াই আছিলে আৰু এই প্ৰশ্নৰ উত্তৰ স্বৰূপে আপোনালোকৰ প্ৰশ্নত, আপোনালোকৰ কমেণ্টত সন্মান জনাই এই বিশেষ ভিডিঅ' প্ৰস্তুত কৰিবলৈ লৈছোঁ। জ্যোতিষশাস্ত্ৰৰ ওপৰত আধাৰিত আৰু জ্যোতিষশাস্ত্ৰৰ বিশেষ তথ্য অনুযায়ী এই বিশেষ ভিডিঅ' প্ৰস্তুত কৰা হৈছে। এই বিশেষ ভিডিঅ' নিশ্চয়কৈ প্ৰভাৱান্বিত কৰিব বৰ্তমান চলিত বা পৰৱৰ্তী সময় পৰৱৰ্তী পৰ্যায়ৰ অসমৰ ক্ষেত্ৰখন কি ধৰণে আহিব বা অসমৰ চৰকাৰখনে কি ধৰণে, যিহেতু নিৰ্বাচন সমাগত 2026 বৰ্ষত পুনৰবাৰ অসমত বিধানসভা নিৰ্বাচন আহিছে। বিধানসভা নিৰ্বাচন অহাৰ লগে লগে বহুতো প্ৰশ্ন জ্যোতিষীসকললৈকে সাধাৰণতে বিভিন্ন ধৰণৰ প্ৰশ্ন আহে যে এইবাৰ আমাৰ অসমৰ মন্ত্ৰীসভা কেইধৰণে হ'ব, বিধানসভাত কোনে কেনেকুৱা ধৰণৰ আসন পাব ইত্যাদি ইত্যাদি বহুতো প্ৰশ্ন আহিবলৈ আৰম্ভণি কৰে। তাৰ ব্যতিক্ৰম নহয়। মোৰ ওচৰত বহুতো ব্যক্তি এতিয়ালৈকে প্ৰশ্ন লৈ আহিছিলে আৰু এনেধৰণৰ প্ৰশ্নৰ উত্তৰ হিচাপে বহুতো গণনা বিশ্লেষণ ইত্যাদি কৰাৰ পাছত এই বিশেষ পৰ্যায়লৈকে আহি পাইছোঁ। আৰু এই বিশেষ পৰ্যায়লৈকে আমি যদি গোটেইখিনি কথা ক'ব বিচাৰোঁ, অসমৰ পৰৱৰ্তী চৰকাৰ কি ধৰণে গঠন হ'ব, যিকোনো দল বা যিকোনো সময়ত যি কোনোবা নহয় কোনোবা ব্যক্তি এজন মুখ্যমন্ত্ৰী আসনত আহিব আৰু বিশেষভাৱে বিধানসভাৰ নিৰ্বাচন হোৱাৰ পাছতেই পৰৱৰ্তী চৰকাৰ গঠন হ'ব। শুভেচ্ছা, ধন্যবাদ সকলোকে। প্ৰত্যেকটো নিৰ্বাচনৰ সময়ত প্ৰত্যেকটো দললৈ শুভেচ্ছা জনাইছোঁ, নিৰ্বাচনী শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সকলোৱে ভাল হওক, মনৰ ইচ্ছা আকাংক্ষাই পূৰ্ণতা লাভ কৰক। বিভিন্ন ধৰণে প্ৰশ্ন কৰিব বিচাৰে বিভিন্নজনে। মই এইবাৰ এই সমষ্টিত নিৰ্বাচন খেলিব বিচাৰিছোঁ, মোৰ ভাগ্য গণনাটো চাই দিয়ক। এনেধৰণৰ প্ৰশ্ন এতিয়া আহিবলৈ আৰম্ভণি কৰিছে। এজন সাধাৰণ জ্যোতিষী হিচাপে আপোনালোকৰ ওচৰত যি ধৰণে যিখিনি সেৱা আমি কৰিব পাৰোঁ, গোটেইখিনি তথ্য আমি আপোনালোকক জনাবলৈ চেষ্টা কৰোঁ বা যিসকলক সন্তুষ্ট কৰিব পাৰিছোঁ। এই বৰ্তমান চলি থকা সময়ত যিসকল আমাৰ শুভাকাংক্ষী, আমাৰ বিশ্বাস, বিভিন্ন ধৰণৰ জ্যোতিষশাস্ত্ৰত বিশ্বাস কৰা ব্যক্তিসকল সকলোৰে আজি বিশেষ প্ৰেডিকশ্যন যোৱা বৰ্ষতো দিয়া হৈছিলে বা যোৱা 2021 বৰ্ষত এই প্ৰেডিকশ্যন দিয়া হৈছিলে আৰু এই প্ৰেডিকশ্যনৰ পৰৱৰ্তী সংস্কৰণ হিচাপে এই বিশেষ ভিডিঅ' প্ৰস্তুত কৰিছোঁ। যিহেতু 2021 বৰ্ষত আমাৰ কোনো ধৰণৰ এনেধৰণৰ ভিডিঅ'গ্ৰাফী বা চেনেলৰ কোনো কথা আহি পৰা নাছিলে। 2023 বৰ্ষত আমি এই বিশেষ চেনেল আৰম্ভণি কৰিছিলোঁ। গতিকে 2023 বৰ্ষত আৰম্ভণি কৰা চেনেল হিচাপে আপোনালোকে লোকসভাৰ যি বিশেষ মহাৰাশিফল, লোকসভা নিৰ্বাচন সাপেক্ষে যি বিশেষ ৰাশিফল আমি প্ৰস্তুত কৰিছিলোঁ, মহাভৱিষ্যতবাণী প্ৰস্তুত কৰিছিলোঁ, সেই মহাভৱিষ্যতবাণী এবাৰ আপোনালোকে আকৌ এবাৰ চাই ল'ব পাৰে। এই প্ৰেডিকশ্যনসমূহ কি ধৰণে আমি দিছিলোঁ নিৰ্বাচনৰ পূৰ্বে, আপোনালোকে সেই ভিডিঅ'টো এবাৰ চাই ল'ব। তাৰ পাছত এই ভিডিঅ'টো এবাৰ আকৌ চাব বুলি আশা ৰাখিছোঁ। হিমন্ত বিশ্ব শৰ্মাৰ যি বিশেষ চৰকাৰ, অসম চৰকাৰ যি শপত গ্ৰহণৰ তাৰিখৰ কথাখিনি আমি ক'ব বিচাৰিছোঁ। 2021 বৰ্ষৰ মে' মাহত 10 তাৰিখে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিলে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। লগতে 13 গৰাকী কেবিনেট মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিলে 13 গৰাকী মন্ত্ৰী। 2021 চনৰ 10 মে'ৰ পৰা অসম চৰকাৰৰ বৰ্তমান পৰিস্থিতি কেনেকুৱা হৈছে বা সেই বিশেষ লগ্ন কি ধৰণে আছিলে, এই বিশেষ কথাখিনি আমি আপোনালোকৰ ওচৰত অৱগত কৰিব বিচাৰিছোঁ কেৱল জ্যোতিষীয় তথ্য অনুযায়ী। সাধাৰণতে বিশেষভাৱে অসমৰ মন্ত্ৰীসভাৰ যি বিশেষ জগদীশ মুখী ডাঙৰীয়া আছিলে 2023 বৰ্ষলৈকে। গতিকে আমাৰ মহামান্য ৰাজ্যপাল ডাঙৰীয়া, তেওঁৰ ওচৰত শপত গ্ৰহণ কৰিছিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। দলসমূহ আছিলে বিজেপি, এজিপি, UPPL, মিত্ৰজোঁট তেওঁলোকে গঠন কৰি চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছিল। এতিয়া 2026 বৰ্ষৰ কথা আমি ক'ম। 2026 বৰ্ষত
ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ভাগ্য চক্ৰ কি ধৰণে চলিছে তেওঁৰ কথাখিনিও নিশ্চয়কৈ চাব লাগিব। যদি শাস্ত্ৰৰ গণনা অনুযায়ী ভাগ্য চক্ৰই তেওঁৰ কি ধৰণে ফলাফল দিয়ে বা মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বৰ্তমান ফলাফল ভাগ্য চক্ৰৰ ফলাফল কি ধৰণে আছে, এইখিনি প্ৰশ্ন বহুত ব্যক্তিয়ে মোক কৰিছে, বহুজন ব্যক্তিয়ে কমেণ্টত জনাইছে। আৰু আপোনালোকৰ কমেণ্টৰ প্ৰতি সঁহাৰি জনাই এই বিশেষ ভিডিঅ'টো সঁচাকৈ ডাঙৰ আৰু সাহস কৰিব লাগিব এনেধৰণৰ ভিডিঅ' প্ৰস্তুত কৰিবলৈ। যিডোখৰ সত্য তথ্যৰ ওপৰত আধাৰিত এই বিশেষ ভিডিঅ'খিনি আমি আপোনালোকৰ ওচৰত ভিডিঅ' যোগেৰে তথ্যখিনি দিব চেষ্টা কৰিছোঁ। আপোনালোকে নিশ্চয়কৈ চাব। পৰৱৰ্তী সময়ত 2026 বৰ্ষত আপোনালোকে ইয়াৰ ফলাফল নিশ্চয়কৈ দেখিবলৈ পাব। এতিয়া আহিছোঁ প্ৰথম অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ জন্মকুণ্ডলীলৈ। জন্মকুণ্ডলীখন প্ৰস্তুত কৰা হৈছে 1 ফেব্ৰুৱাৰী 1969 বৰ্ষৰ বিশেষ এই তাৰিখৰ লৈ পেলাই বিশেষভাৱে এই কুণ্ডলী প্ৰস্তুত কৰা হৈছে 1 ফেব্ৰুৱাৰী 1969। এতিয়া আমি যদি পোনপটীয়াকৈ চাব যাওঁ তেওঁৰ লগ্ন ক্ষেত্ৰত তেওঁৰ ধনৰ স্থানত চন্দ্ৰগ্ৰহ অৱস্থান কৰিছে। চন্দ্ৰগ্ৰহ ধনৰ স্থানত অৱস্থান কৰিলে কি ধৰণে ফলাফল আহে সবিশেষ গোটেইখিনি তথ্য মই কৈ যাব বিচৰা নাই, কিন্তু চন্দ্ৰগ্ৰহ যদি ধনৰ স্থানত থাকে উন্নতি অগ্ৰগতি আহে বুলি কোৱা হয়। বন্ধুৰ স্থানত বৃহস্পতি গ্ৰহ কেতুযুক্ত হৈ থকাৰ বাবেই বিশেষভাৱে গুৰু পাপযুক্ত হৈ থকা বুলি কোৱা হয়। বৃহস্পতি গুৰু যেতিয়া ৰাহু বা কেতু গ্ৰহৰ সান্নিধ্যত থাকে বা একেলগে জুতি বনাই থাকে, তেনেহ'লে বৃহস্পতি গ্ৰহ কেতুযুক্ত হৈ থাকিলে পাপযুক্ত হৈ থকা বুলি কোৱা হয়। গতিকে বন্ধুৰ স্থানত কিন্তু কিছু ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰাটো প্ৰয়োজনীয় হ'ব বুলি কোৱা হৈছে। বিশ্বাসঘাতকতা পাব পাৰে বিভিন্ন ক্ষেত্ৰৰ পৰা। গুৰু চাণ্ডাল দোষ বুলিও কোৱা হয় বৃহস্পতি কেতু গ্ৰহৰ লগত থাকিলে। গতিকে গুৰু চাণ্ডাল দোষৰ পৰা সাৱধানতা এনেধৰণে ল'ব লাগে যে বন্ধুৰ স্থানতেই গুৰু পাপযুক্ত হৈ আছে। গতিকে গুৰু পাপযুক্ত হৈ থাকিলে এই গুৰু পাপযুক্ত হৈ থকা গুৰুৰ প্ৰতিকাৰ কৰাটো খুব দৰকাৰী। গতিকে গুৰু গ্ৰহৰ প্ৰতিকাৰ কৰাটো খুব দৰকাৰী বুলি কোৱা হৈছে। বিশেষভাৱে আমি যদি চাব পোনপটীয়াকৈ যাওঁ শত্ৰুৰ স্থানত কিন্তু বুধাদিত্য ৰাজযোগো দেখা গৈছে। বিশেষভাৱে শত্ৰুযুক্ত হৈ থাকিলে বুধাদিত্য ৰাজযোগ যদি দেখা যায়, তেতিয়াহ'লে ভয়ৰ স্থান শত্ৰুৰ স্থান ইত্যাদিত যদি বুধাদিত্য ৰাজযোগ দেখা যায়, শত্ৰুৰ স্থান ভয়ৰ স্থান বুধাদিত্য ৰাজযোগ থাকিলে কিন্তু কোনো ক্ষেত্ৰত অসুবিধাৰ সৃষ্টি হয়। গতিকে ভয়ৰ স্থান শত্ৰুৰ স্থানত বুধাদিত্য ৰাজযোগ দৰ্শন হৈছে। গতিকে বুধাদিত্য ৰাজযোগৰ দৰ্শন আপোনালোকে পূৰ্বৰ ভিডিঅ'সমূহ যদি চাইছে বুধাদিত্য ৰাজযোগে কি ধৰণে প্ৰভাৱ পেলায় গোটেইখিনি তথ্য আপোনালোকে জানিব পাৰিব। বুধাদিত্য ৰাজযোগৰ ক্ষেত্ৰত কি ধৰণে ফলাফল তেওঁলোকে লাভ কৰিব গোটেইখিনি তথ্য যদি আপোনালোকে জানিব বিচাৰে, বুধাদিত্য ৰাজযোগৰ বিভিন্ন ধৰণৰ ভিডিঅ' প্ৰস্তুত কৰা আছে, সেই ভিডিঅ'সমূহ আপোনালোকে চাই ল'ব পাৰে। এইখিনিতে জনাব বিচাৰিছোঁ আপোনালোকৰ জন্মকুণ্ডলী যদি চাই ল'ব বিচাৰে স্ক্ৰীণত দিয়া নম্বৰত আপোনালোকে হোৱাটছআপত মেছেজ প্ৰেৰণ কৰিব পাৰে। নিম্নতম খৰচৰ বিনিময়ত আপোনালোকৰ জন্মকুণ্ডলী গোটেইখিনি সবিশেষ জ্যোতিষীয় তথ্য আপোনালোকে জানিব পাৰিব। হিন্দু সনাতন ধৰ্মৰ ওপৰত আধাৰিত বিভিন্ন ধৰণৰ ৰাশিফলসমূহ আমি প্ৰস্তুত কৰি আহিছোঁ। এতিয়ালৈকে আমাৰ চেনেলটো যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব পাৰে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱৰ বিশেষ কৰ্মস্থানৰ জন্মকুণ্ডলীৰ যদি আমি বিশেষ কৰ্মস্থানৰ কথা কওঁ, তেনেহ'লে কৰ্মস্থানত অৱস্থিত হৈছে তিনিটাকৈ গ্ৰহৰ বিশেষ প্ৰভাৱ দেখা গৈছে। শনি গ্ৰহ হৈছে কৰ্মৰ ফলদাতা গ্ৰহ, ন্যায়দাতা গ্ৰহ। গতিকে ন্যায়দাতা কৰ্মৰ ফলদাতা গ্ৰহ তেওঁৰ কৰ্মস্থানত উপস্থিত আছে। কৰ্মস্থানত উপস্থিত শনি গ্ৰহৰ বাবেই ন্যায়দাতা কৰ্মৰ ফলদাতা বা মুখ্যমন্ত্ৰীয়ে পদত অধিষ্ঠিত হোৱাৰ বাবে কিন্তু এই শনি গ্ৰহে তেওঁক যথেষ্ট সহায় কৰিছে। গতিকে শনি গ্ৰহ কেতিয়াবা অসুবিধাত দিয়ে, কিন্তু কোনো ক্ষেত্ৰত এনেধৰণৰ সুবিধা দিয়ে যে শূন্যৰ পৰা ৰজা পৰ্যন্ত হয়। মই মাজে কৈ থাকোঁ ভিডিঅ'সমূহত। গতিকে তাৰ জ্বলন্ত উদাহৰণ পোনপটীয়া উদাহৰণ আজি আপোনালোকক আগত জনাবলৈ পাই মই সুখ অনুভৱ কৰিছোঁ। শনি গ্ৰহ কৰ্মস্থানত আছে, ৰাহু গ্ৰহ কৰ্মস্থানত আছে আৰু শুক্ৰ গ্ৰহ কৰ্মস্থানত আছে। তিনিটাকৈ গ্ৰহ কৰ্মস্থানত অৱস্থান কৰাৰ বাবেই বিশেষ শুভ মংগলময় ফলাফল দেখা গৈছে
মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ এই বিশেষ জন্মকুণ্ডলী অনুযায়ী বিশেষ যি জন্মৰ তাৰিখ 1 ফেব্ৰুৱাৰী 1969 এই 1969 1 ফেব্ৰুৱাৰী তাৰিখৰ বিশেষ জন্মকুণ্ডলী আপোনালোকৰ ওচৰত পোনপটীয়াকৈ আপোনালোকৰ প্ৰশ্ন অনুযায়ী আপোনালোকৰ কমেণ্টত সঁহাৰি জনাই মই আজি আপোনালোকৰ ওচৰত বিশেষভাৱে এই ভিডিঅ' প্ৰস্তুত কৰিব লৈছোঁ। এতিয়া জন্মকুণ্ডলী অনুযায়ী 2008 বৰ্ষৰ পৰা 2028 বৰ্ষলৈকে শুক্ৰ গ্ৰহৰ মহাদশা চলিছে। 2008 বৰ্ষৰ পৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সৰ্বতো প্ৰকাৰৰ সমৃদ্ধি, যশ লাভ, উন্নতি, অগ্ৰগতি, বিশেষভাৱে সম্পত্তি লাভ, ৰাজ্য লাভ ইত্যাদিৰ যুগ দেখা গৈছে। শুক্ৰ গ্ৰহৰ দশাত ভিন্ন ক্ষেত্ৰত অগ্ৰগতি আহে, সম্পত্তি লাভ হয়, সুনাম লাভ হয়, ৰাজত্ব লাভ হয়, বীৰত্ব লাভ হয় বুলি কোৱা হয়। তাৰ প্ৰমাণো আপোনালোকে পোনপটীয়াকৈ দেখি আছে। 2008 বৰ্ষৰ পৰা 2028 বৰ্ষলৈকে 2008 বৰ্ষৰ পৰা 2028 বৰ্ষলৈকে শুক্ৰ গ্ৰহৰ দশা চলিব। গতিকে 2028 বৰ্ষলৈকে কিন্তু কোনো ক্ষেত্ৰত বিভিন্ন ধৰণৰ সুবিধা তেওঁ লাভ কৰিব বুলি কোৱা হৈছে। গতিকে 2026 বৰ্ষত যিহেতু বিধানসভাৰ নিৰ্বাচন আছে, গতিকে 2026 বৰ্ষত আহিবলগীয়া বিধানসভা নিৰ্বাচনত যদিহে তেওঁ প্ৰতিদ্বন্দ্বিতা কৰে, মুখ্যমন্ত্ৰী হিচাপে যদি তেওঁ আসন অলংকৃত কৰিব বিচাৰে, অতি সহজেই তেওঁ মুখ্যমন্ত্ৰীৰ আসন অলংকৃত কৰিব পাৰিব, মুখ্যমন্ত্ৰী হ'ব পাৰিব। এই বিশেষ ৰাখি পেলাই আপোনালোকৰ ওচৰত 2025 বৰ্ষৰ আজিৰ বিশেষ দিনটোতে মই আপোনালোকক এই বিশেষ মহাভৱিষ্যতবাণী আপোনালোকক দিলোঁ। আপোনালোকে 2026 বৰ্ষত ইয়াৰ প্ৰতিফলন দেখিবলৈ পাব। 2028 বৰ্ষলৈকে যিহেতু শুক্ৰ গ্ৰহৰ দশা চলি আছে, গতিকে সৰ্বত্ৰে উন্নতি অগ্ৰগতিৰ দিশখিনি দেখা গৈছে। আনফালে অসম চৰকাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যিহেতু শপত গ্ৰহণৰ তাৰিখ আছিল, শপত গ্ৰহণৰ তাৰিখ অনুযায়ী যি জন্মকুণ্ডলী প্ৰস্তুত হয়, লগ্নকুণ্ডলী প্ৰস্তুত হয়, এই লগ্নকুণ্ডলী অনুযায়ী তেওঁৰ বিশেষ কৰ্মস্থানত শুক্ৰ গ্ৰহ, ৰাহু গ্ৰহ, বুধ গ্ৰহ, তিনিটাকৈ গ্ৰহৰ অৱস্থানে কৰ্মস্থান উন্নত কৰিছে। শুক্ৰ আৰু ৰাহু গ্ৰহ হৈছে মিত্ৰ গ্ৰহ, ৰাহু গ্ৰহ, শুক্ৰ গ্ৰহ মিত্ৰ গ্ৰহ, এই দুই মিত্ৰ গ্ৰহ। আনফালে আকৌ জন্মকুণ্ডলী অনুযায়ী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বিশেষ জন্মকুণ্ডলী অনুযায়ী চলি আছে শুক্ৰ গ্ৰহৰ দশা। আনফালে শুক্ৰ গ্ৰহৰ দশা চলি আছে চলিত শপত গ্ৰহণৰ তাৰিখ বা যি বিশেষ লগ্ন, সেই লগ্নৰো। গতিকে এই বিশেষ মংগলময় ফলাফল কিন্তু যথেষ্ট ফলিত হিচাপে প্ৰমাণিত হ'ব আৰু অগ্ৰগতি আহিব 2026 বৰ্ষৰ ক্ষেত্ৰত। যথেষ্ট ফলাফল আপোনালোকে ভাল হিচাপে জানিব পাৰিব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এই বিশেষ ভাগ্যফল আপোনালোকৰ ওচৰত দিলোঁ। আপোনালোকে নিশ্চয়কৈ চাব, শ্বেয়াৰ কৰিব আৰু এই বিশেষ ভিডিঅ' যাতে যিজন ব্যক্তি লৈ পোনপটীয়াকৈ বনোৱা হৈছে বা যিজন ব্যক্তিৰ ক্ষেত্ৰত এই কমেণ্টসমূহ আমাৰ যিসকল আহিছিলে এই কমেণ্টসমূহ মই পাঠ কৰি দিব বিচৰা নাই যদিও আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব বুলি আশা ৰাখিছোঁ। পৰৱৰ্তী সময়ত যাতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এই বিশেষ ভিডিঅ' তেওঁৰ ওচৰলৈ গৈ পায়। সকলোকে ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ। আপোনালোকৰ মৰম আদৰ আশীৰ্বাদ সদায় এনেদৰে থাকিব বুলি আশা ৰাখিছোঁ। ধন্যবাদ।